আজি অনুষ্ঠিত হ'ব পাঠাচাৰকুছিৰ 3খন আল্ট্ৰাবাছৰ 29 বছৰ পুৰণি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল ফেন পদ্ধতিৰে অনুষ্ঠিত হ'ব। এই খেলখন 29 বছৰে পাঠাচাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ সাহায্যাৰ্থে এই বৃহৎ উপহাৰ কুপন খেলখন চলি আছে আৰু কাউণ্টাৰত পুৰস্কাৰসমূহ ৰখাই থোৱা হৈছে। 3খনকৈ আল্ট্ৰাবাছ 44+1 ছিটযুক্ত 3খনকৈ আল্ট্ৰাবাছ মহিন্দ্ৰা থাৰ ৰক্স কিয়া চেল্টোছ এয়া হৈছে থাৰ দ্বিতীয় পুৰস্কাৰ। প্ৰথম পুৰস্কাৰ সেয়া ফাৰ্ষ্ট প্ৰাইজ আল্ট্ৰাবাছ, এইটো শেষৰ প্ৰাইজ 15তম পুৰস্কাৰ আল্ট্ৰাবাছ আৰু এখন আল্ট্ৰাবাছ আছে ব্লেক কালাৰৰ মহিন্দ্ৰা থাৰ ৰক্স, সেইফালে কিয়া চেল্টোছ পুৰস্কাৰসমূহ ৰখাই থোৱা হৈছে। 29 বছৰ ধৰি পাঠাচাৰকুছিৰ বজালী জিলাৰ পাঠাচাৰকুছিত এই বৃহৎ উপহাৰ কুপন খেল চলি আছে। গোটেই অসমৰ মানুহে বাট চাই থাকে যে কেতিয়া পাঠাচাৰকুছিৰ এই খেলখন অনুষ্ঠিত কৰা হ'ব আৰু অৱশেষত আজি সেই দিনটো আহি গৈছে। অসমৰ সৰ্ববৃহৎ অসমৰ সবাতোকৈ স্বচ্ছ নিকা খেলখনলৈ বাকী কেইটামান মুহূৰ্ত। আপুনি যদি এই খেলত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দি আছে মোৰ নম্বৰ, আপোনালোকে এই নম্বৰত যোগাযোগ কৰি ঘৰত বহিয়ে ল'ব পাৰিব আপোনাৰ মন পচন্দৰ টিকট। 15টাকৈ পুৰস্কাৰ ৰখা হৈছে, VVIP পুৰস্কাৰ ৰখা হৈছে কুপন খেলৰ ওপৰত, 10টাকৈ পুৰস্কাৰ ৰখা হৈছে বহী খেলৰ ওপৰত। এয়া হৈছে বহী পাঠাচাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ সাহায্যাৰ্থে। আৰু কি কাম কৰা হয়, বিভিন্ন ধৰণৰ বিভিন্ন সামাজিক কামৰ সৈতে প্ৰাগজ্যোতি ক্লাব ওতঃপ্ৰোতভাৱে জড়িত। আৰু এই খেলত যিসকল লোকে পুৰস্কাৰ লাভ কৰিছিল তেওঁলোকৰ নাম ঠিকনা ফটো আপোনালোকে বহীৰ ফাৰ্ষ্ট পেজৰ ছেকেণ্ড পেজত আপোনালোকে পাই যাব। সোনকালে কৰক, স্ক্ৰীণত দি আছে মোৰ নম্বৰ। আপুনিও 100 টকাৰ দানৰ বিনিময়ত পাই যাব পাৰে 3খনকৈ আল্ট্ৰাবাছ মহিন্দ্ৰা থাৰ ৰক্স কিয়া চেল্টোছৰ দৰে ফৰচুনাৰ টয়টাৰ আন এখন গাড়ী আছে। এই গাড়ীবিলাক আপোনাৰ হ'ব পাৰে মাত্ৰ এনেকুৱা 100 টকাৰ কুপনত।